ৰাধে ৰাধে 2026 বৰ্ষৰ 13 ফেব্ৰুৱাৰীৰ দিনাখন বিজয়া একাদশী ব্ৰত পালন কৰা হয়। সেইদিনাখন আপোনালোকে একাদশী ব্ৰত পালন কৰিলে শত্ৰুৰ ওপৰত বিজয় প্ৰাপ্ত হ'ব আৰু লগতে সুখ সমৃদ্ধি আপোনাৰ জীৱনলৈ আহিব। গতিকে সেইদিনাখন যিহেতুকে শুক্ৰবাৰ পৰিছে, সেইকাৰণে মাতা লক্ষ্মীৰ আৰু শ্ৰীহৰি বিষ্ণুৰ পূজা যদি আপোনালোকে কৰে তেনেহ'লে বহুতো সুফল পাব। শাস্ত্ৰ অনুসৰি কোৱা হয় যে প্ৰত্যেক বছৰত যিহেতুকে 24টা একাদশী ব্ৰত পালন কৰা হয়, শুক্লপক্ষত এটা ব্ৰত আৰু কৃষ্ণপক্ষত এটা ব্ৰত। গতিকে প্ৰত্যেক একাদশীৰে নিজৰ নিজৰ মহত্ব আছে। সেইটো এটা ধাৰ্মিক আৰু আধ্যাত্মিক দিশৰ পৰা বহুত ফলপ্ৰসূ হৈ আহিছে। গতিকে প্ৰত্যেক মাহৰ কৃষ্ণপক্ষ আৰু শুক্লপক্ষত একোটা যিহেতুকে একাদশী ব্ৰত পালন কৰা হয়, গতিকে এই ফাগুন মাহৰ যিটো কৃষ্ণপক্ষৰ একাদশী ব্ৰত, সেই একাদশী ব্ৰতটো বিজয়া একাদশী নামেৰে জনা যায়। শাস্ত্ৰমতে এইটো যিটো বিজয়া একাদশী ব্ৰত, সেই ব্ৰতটো শ্ৰদ্ধাপূৰ্বকভাৱে যদি কোনো ভক্তই শ্ৰীহৰি বিষ্ণু আৰু মাতা লক্ষ্মীৰ কৃপা পাবলৈ বিচাৰিছে তেনেহ'লে সেই ব্ৰত ৰখাটো অতিকে শুভ। ইয়াত এটা ধাৰ্মিক মান্যতা আছে যে এই ব্ৰত পালন কৰা লোকসকলে তেওঁলোকে সফলতা প্ৰাপ্ত হয় আৰু কৰ্মক্ষেত্ৰত যি বাধা আছে সেই বাধাও সেই লোকৰ দূৰ হয় বুলি কোৱা যায়। আৰু লগতে আৰু এটা কথা যে শত্ৰুৰ ওপৰত যদি কিবা বিজয় পাম বুলি ভাবিছে, বিজয় প্ৰাপ্তি বিচাৰিছে, তেনেহ'লে এই ব্ৰত ৰখাটো অতিকে শুভ। বিজয়া একাদশীৰ দিনা মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ আপোনালোকে শ্ৰদ্ধাপূৰ্বক আৰু বিধিপূৰ্বকভাৱে যদি পূজা আৰম্ভ কৰে তেনেহ'লে আপোনাৰ জীৱনত শুভ প্ৰভাৱ নিশ্চয় পৰিব। শাস্ত্ৰৰ মতে এইটো একাদশীৰ এটা কথা আছে যে বক্কদালভ্য এজন মুনি আছিলে। সেই মুনিজনে ভগৱান শ্ৰীৰামক মানে এই ব্ৰত ৰাখিবলৈ উপদেশ দিছিলে। কিয় দিছিলে জানেনে? যেতিয়া প্ৰভু শ্ৰী ৰামচন্দ্ৰই ৰাৱণক বধ কৰিবৰ কাৰণে মানে তৈয়াৰী কৰি আছিলে, তেতিয়া সেই বক্কদালভ্য নামৰ যিজন মুনি, সেই মুনিজনে এই ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্তি পাবৰ কাৰণে এই ব্ৰত একাদশী ব্ৰতটো ৰাখিবৰ কাৰণে প্ৰভু শ্ৰী ৰামচন্দ্ৰক দিছিলে। প্ৰভু শ্ৰী ৰামচন্দ্ৰই এই ব্ৰতটো ৰখাৰ ফলতেই তেওঁ ৰাৱণৰ লগত যি যুদ্ধ লাগিলে, সেই যুদ্ধত ৰাৱণক পৰাস্ত কৰিলে। সেইকাৰণে কোৱা হয় যে শত্ৰু যিহেতুকে ৰাৱণ, গতিকে শত্ৰুৰ ওপৰত যদি আপুনি আপোনাৰ জীৱনত কিবা প্ৰভাৱ পৰা দেখে তেতিয়াহ'লে এই বিজয়া একাদশী ব্ৰতটো পালন কৰিলে অতিকৈ শুভ ফল পোৱা যায়। আৰু আপোনাৰ জীৱনত যদি কিবা নাকাৰাত্মকতা প্ৰভাৱ আছে তেনেহ'লে একাদশী ব্ৰত পালন কৰা লোকবিলাকৰ সুখ সমৃদ্ধি আৰু মন শান্ত হৈ থাকে। বিশেষকৈ বেলেগ কিবা হওক নহওক মনটো বহুত শান্ত হয়। গতিকে একাদশী ব্ৰত আপোনালোকে পালন কৰাটো অতিকে শুভ। আপোনালোকে পালন কৰিব। পালন কৰিলে আপোনালোকৰ জীৱনত যি বাধা বিঘিনি আছে সেই বাধা বিঘিনি সকলোবিলাক আঁতৰ হৈ যাব। আৰু 13 ফেব্ৰুৱাৰীৰ দিনাখন আপোনালোকে এই ব্ৰতটো পালন কৰাটো অধিক গুৰুত্বপূৰ্ণ আছে বুলি মই কৈছোঁৱেই। গতিকে যিহেতুকে শুক্ৰবাৰো পৰিছে, শুক্ৰবাৰ যিহেতুকে শ্ৰীহৰি বিষ্ণু আৰু মাতা লক্ষ্মী আৰাধনা কৰিলে অত্যন্ত শুভ। গতিকে এই ব্ৰত আপোনালোকে ৰাখক। জীৱনত যদি কিবা বাধা আছে সেই বাধাবিলাক সোনকালে শ্ৰীহৰি বিষ্ণু আৰু মাতা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দূৰ হ'ব। জয় শ্ৰীৰাম, জয় হনুমান।